মই আশা কৰোঁ যে আমাৰ ৰাজ্যৰ সাংস্কৃতিক বিভাগে এই সাংস্কৃতিক মহাসংগ্ৰামৰ সময়ছোৱাত আমি যি অভিজ্ঞতা অৰ্জন কৰিলোঁ সেই অভিজ্ঞতাক অনাগত দিনত আৰু ভাল কৰি ব্যৱহাৰ কৰি আমাৰ শিল্পীসকলক আৰু মঞ্চ দিয়াৰ বাবে চেষ্টা কৰিব। মই অতি উদ্বিগ্নতাৰে সৈতে লক্ষ্য কৰি আহিছিলোঁ যে এটা সময় আছিল আমাৰ সাংস্কৃতিক বিভাগ বালি শিল আৰু বিল্ডিঙৰ মাজত সোমাই গৈছিল। সাংস্কৃতিক বিভাগৰ বাজেটখন দেখিলেই কনষ্ট্ৰাকশ্যন আৰু নিৰ্মাণে শিল্পী নিৰ্মাণ নকৰে। শিল্পী নিৰ্মাণ কৰাৰ বাবে আমাৰ বিভাগটো সফ্ট হ'ব লাগিব। লাহে লাহে বালি শিল কন্ট্ৰেক্টৰ ঠিকাদাৰৰ মাজত সোমাই সাংস্কৃতিক বিভাগে নিজৰ দিশ হেৰুৱাই পেলাইছিল। মই চেষ্টা কৰিছিলোঁ যে ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগক বিল্ডিং শিল বালিৰ পৰা আঁতৰাই কলাসুলভ এটা বিভাগ সৃষ্টি হওক আৰু কলাসুলভ মানুহবিলাকক পৃষ্ঠপোষকতা কৰক। আৰু সেইবাবে আমি এটাকৈ আমাৰ যি আউটলুক আছিল তাক আমি পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু আজি মই দেখা পাইছোঁ যে আমাৰ ৰাজ্যৰ সাংস্কৃতিক বিভাগটোৱে লাহে লাহে আকৌ শিল্পীসকলৰ ওচৰত যাব পাৰিছে, প্ৰতিভা সন্ধানৰ বাবে কাম কৰিব পাৰিছে আৰু আমাৰ ৰাইজৰ মাজত সমন্বয়ৰ এডাল নতুন সাঁকো নিৰ্মাণ কৰিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। মই সাংস্কৃতিক বিভাগক আহ্বান জনাম যে আমি এটা সিদ্ধান্ত লৈছোঁ যে প্ৰতি বছৰে আমি এনে প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিম। এটা বছৰ ক্ৰীড়া বিভাগে খেল মহাৰণ অনুষ্ঠিত কৰিব, আনটো বছৰ সাংস্কৃতিক বিভাগে আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিব। আৰু প্ৰতিটো বছৰে ইয়াক আনটো বছৰতকৈ আমি আৰু সুন্দৰ কৰি তাক নিৰ্মাণ কৰিব লাগিব। অহা বছৰটো আমি অসমত আমি খেল মহাৰণ অনুষ্ঠিত কৰিম আৰু 2025 চনত আমি আকৌ সাংস্কৃতিক মহাসংগ্ৰাম আমি আৰম্ভ কৰিম। মই এতিয়াৰ পৰাই এডভান্স প্লেনিং কৰাৰ বাবে আহ্বান জনাম যাতে এইবাৰ যিসকলে মঞ্চ বিচাৰি নাপালে অহাবাৰ তেওঁলোকেও মঞ্চ বিচাৰি পায় আৰু অহাবাৰ চূড়ান্ত প্ৰতিযোগিতাখনো আমি খানাপাৰাতে হওক সৰু সজাইতে হওক আৰু অধিক সুন্দৰ কৰি আমি যাতে নিৰ্মাণ কৰিব পাৰোঁ তাৰো আমি প্ৰচেষ্টা হাতত লওঁ।